মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায় চতুৰ্ভুজ, এই চতুৰ্ভুজৰ অনুশীলনী 4A কুৱেশ্যন কেইটাৰ যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন এইটো ভিডিঅ'ত আলোচনা কৰিম। তো ইয়াতে আমাৰ প্ৰথম অনুশীলনী 4A, তাত কি প্ৰশ্নবোৰ আছে সেই প্ৰশ্নবোৰ আমি চাই লওঁ প্ৰথমতে। তো ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটো হ'ল তলৰ চিত্ৰবোৰ চোৱা। ইয়াত কিছুমান চিত্ৰ দিয়া আছে, এই চিত্ৰবোৰ চাব দিছে আৰু তলত তিনিটামান প্ৰশ্ন কৰিছে। ইয়াতে তিনিটা প্ৰশ্ন আছে যে কোনবোৰ বক্ৰ, কোনবোৰ সৰল বক্ৰ আৰু কোনবোৰ সৰল বন্ধ বক্ৰ হ'ব। গতিকে আমাৰ চাব লাগিব কোনবোৰ বক্ৰ হয়, কোনবোৰ সৰল বক্ৰ হয় আৰু কোনবোৰ সৰল বন্ধ বক্ৰ হ'ব। তাৰ আগতে আমি চাব লাগিব বন্ধ বক্ৰ কাক কি, বক্ৰ কাক বোলে, নাইবা সৰল বক্ৰ কাক বোলে আৰু সৰল বন্ধ বক্ৰ কাক বোলে। গতিকে এইকেইটা আমি প্ৰথমতে চাই লওঁ সূত্ৰকেইটা। ইয়াতে আমাৰ দিয়া আছে যে বক্ৰ কাক বোলে, কলম বা পেঞ্চিল কাগজৰ পৰা নদঙাকৈ কিছুমান বিন্দু এটাৰ পৰা এটাকৈ সংযোগ কৰিলে এটা বন্ধ বক্ৰ পোৱা যায়। অৰ্থাৎ কলম বা পেঞ্চিল কাগজৰ পৰা নদঙাকৈ, আমি যদি এনেকে আঁচ টানো যাতে আমাৰ কলমটো উঠি নাযায়, নধঙাকৈ কিছুমান বিন্দু এটাৰ পিছত এটাকৈ সংযোগ কৰিলে এটা বক্ৰ পোৱা যাব। ঠিক ইয়াত এইবোৰ হ'ল তাৰে উদাহৰণ, যে ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰা যায় তেতিয়াহ'লে এইটো ইয়াতে গৈ শেষ হ'ব। তেতিয়া আমি কলমটো বা আমাৰ পেঞ্চিলটো আমি নুঠাওঁ, নদাঙাকৈ আমি এইটো চিত্ৰ আঁকিব পাৰি। এনেকুৱা কিছুমান চিত্ৰ আছে যিটো আমি কলম দাঙিব লগা হয় বা পেঞ্চিলডাল দাঙিব লগা হয়। গতিকে নদাঙাকৈ যিটো চিত্ৰ আঁকিব পাৰি সেইটোৱে হ'ব আমাৰ কি, বক্ৰ। এইটো আমি বক্ৰ বুলি জানিলো। এতিয়া আমি সৰল বক্ৰ কাক বোলে সেইটো আমি জানি লওঁ। এইখিনিত আমাৰ সৰল বক্ৰ বুলি দিছে, এটা বক্ৰই যদি কোনো বিন্দুত নিজকে কাটি পাৰ হৈ নাযায় তেন্তে তাক সৰল বক্ৰ বোলা হয়। কি কৈছে, নিজকে কাটিব নালাগে, এনেকৈ চিধা এইটো কটা নাই, এইটো ৰাউণ্ড হৈছে কটা নাই, এইটো এনেকুৱা হৈছে কটা নাই, নিজকে কাটিব নালাগে, তেনেকুৱা বক্ৰ সৰল বক্ৰ বুলি কোৱা হয়। এতিয়া বন্ধ বক্ৰ কাক বোলে সেইটো আমি জানি লওঁ। ইয়াতে আমাৰ বন্ধ বক্ৰ দিছে যে এটা বক্ৰৰ আৰম্ভণি আৰু শেষ বিন্দু একেটাই হলে ই এটা বন্ধ বক্ৰ হ'ব। তলৰ চিত্ৰবোৰ ইয়াতে দিছে যে আৰম্ভণি বিন্দু আৰু শেষৰ বিন্দু যদি একেটাই হয় তেতিয়াহ'লে ইয়াত কি হ'ব, আটাইকেইটাই বন্ধ বক্ৰ হ'ব। অৰ্থাৎ ইয়াতে যদি আমি এটা কথা বিবেচনা কৰোঁ, এইটো এটা চিত্ৰ, ইয়াৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে ই ঘূৰি গৈ আকৌ ইয়াতে মিলিত হ'ব। গতিকে এইটো বিন্দুৱে আৰম্ভণি বিন্দুৱে শেষ বিন্দু হ'ব, সেইকাৰণে এইটো এটা কি বন্ধ বক্ৰ বুলি আমি ক'ব পাৰি। অৰ্থাৎ কোনো এটা চিত্ৰ যদি আকৌ কি হয় নিজকে কাটি পাৰ হৈ যায় তেতিয়াহ'লে সি কি হ'ব, বন্ধ বক্ৰ হ'ব, কিন্তু সৰল বন্ধ বক্ৰ নহয়। গতিকে সৰল বন্ধ বক্ৰ হ'বলৈ হ'লে নিজকে কাটি পাৰ হৈ যাব নালাগে আৰু বন্ধ হ'ব লাগিব। এতিয়া আমি তাৰে চিত্ৰকেইটা চাওঁ অনুশীলনীৰ। ইয়াত আমাৰ কিছুমান চিত্ৰ দিয়া আছে। প্ৰথম চিত্ৰটো আমি চাইছো যে ই এটা কি হ'ব, বক্ৰ হ'ব, কিন্তু ই এটা কি নহয়, সৰল বক্ৰ নহয়। আৰু ই এটা বন্ধ চিত্ৰ হ'ব, কিন্তু নিজকে কাটি পাৰ হৈ গৈছে, সেইকাৰণে সৰল বক্ৰ অৰ্থাৎ সৰল বন্ধ বক্ৰ নহয়। তাৰপিছত এইটো দেখা যায় আছে যে ই এনেকৈ গৈ গৈ আকৌ ইয়াতে হৈছে, এইটো খোলা বক্ৰ হয়। আৰু এইটো এটা কি বক্ৰ হ'ব আৰু কি হ'ব, সৰল বক্ৰ হ'ব, কিন্তু বন্ধ বক্ৰ নহয়। এইটো কি হৈ আছে, ই ৰাউণ্ড কৰি আছে, কিন্তু আৰম্ভণি বিন্দু মিল হোৱা নাই, ইয়াতে এইটো বন্ধ নহয়, কিন্তু বক্ৰ হ'ব আৰু সৰল বক্ৰ হ'ব, সৰল বন্ধ বক্ৰ এইটো নহয়। আৰু এইটো কি হ'ব, বক্ৰ হ'ব, এইটো বন্ধ বক্ৰ নহয়, সৰল বক্ৰ হ'ব। ঠিক একেদৰে এইটো হ'ব, এইটো হ'ব। এতিয়া আমি ইয়াৰে কিছুমান বাছনি কৰোঁ যে এইটো হৈ আছে আমাৰ কি, এইটো এটা এনেকৈ পাৰ আঁকি গৈ ই কি কৰিছে, এইটো এটা বক্ৰ হ'ব আৰু সৰল বক্ৰ হ'ব, আকৌ কি বন্ধ বক্ৰ নহয়, কাৰণ এইটো খোলা হৈ আছে, এইফালে জইণ্ট হোৱা নাই। এইটো চাৰিওফালে জইণ্ট হৈ আছে, বন্ধ বক্ৰ হ'ব আৰু সৰল বন্ধ বক্ৰ হ'ব, লগতে বন্ধ কি হ'ব, বক্ৰ হ'ব। আৰু এইটো চোৱা যাওক, এইটো আমি একেটা হেৰিত আঁকিব নোৱাৰো, পেঞ্চিল দাঙিব লাগিব। যদি আমি এনেকৈ আঁকি লওঁ তেতিয়াহ'লে এইটো দিব লাগিব, আকৌ যদি আমি এনেকৈ আহো তেতিয়াহ'লে এইটো পেঞ্চিলডাল দাঙি আকৌ এইটো আঁকিব লাগিব। গতিকে এইটো এটা কি নহ'ব,
বক্ৰ নহ'ব। তাৰপিছত এইটো যদি আমি চাওঁ, এইটো এটা কি হয়, বক্ৰ হয়, প্লাছ কি হ'ব, সৰল বক্ৰ হ'ব আৰু বন্ধ বক্ৰ হ'ব। এইটো গোটেইকেইটা হ'ব, এইটো আৰু এইটো একেটা। তাৰপিছত বাকীকেইটা আমি চাওঁ। এতিয়া আমি এনচাৰটো লিখি দিছোঁ কোনটো কি হ'ব। ইয়াৰে আমাৰ এই নম্বৰটো হ'ল, বক্ৰবোৰ হ'ল এই 1 2 3 4 5 6 7 9 10 11 12 14 15 16 এই গোটেইকেইটা কি হ'ব, এইকেইটা হ'ল বক্ৰ। আৰু সৰল বক্ৰবোৰ হ'ল 2 3 4 5 6 7 9 10 11 12 আৰু 16। এইকেইটা হ'ব আমাৰ সৰল বক্ৰ। আৰু সৰল বন্ধ বক্ৰ হ'ব 7 9 10 12 আৰু 16। অৰ্থাৎ সৰল বন্ধ বক্ৰ কি নিজকে কাটিব নালাগে আৰু বন্ধ হ'ব লাগিব। ইয়াক কি বুলি কোৱা হ'ব, সৰল বন্ধ বক্ৰ বুলি কোৱা হ'ব। আৰু সৰল বক্ৰবোৰ কি হয়, নিজকে যাতে নাকাটে এইটো সৰল কি হ'ব, বক্ৰ হ'ব। আৰু বক্ৰবোৰ হ'ল যাতে আমি পেঞ্চিল বা কলমডাল নদাঙাকৈ চিত্ৰটো আঁকিব পাৰি, গতিকে সেইবোৰ হ'ব বক্ৰ। গতিকে এইখিনি আছিল আমাৰ 1 নম্বৰ প্ৰশ্নটোৰ সমাধান। 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে, তলৰ চিত্ৰবোৰৰ এই নম্বৰটো হৈছে কোনবোৰ বহুভুজ। ইয়াৰ চিত্ৰ কিছুমান দিয়া আছে, কৈছে কোনবোৰ বহুভুজ হ'ব। বি নম্বৰত কৈছে কোনবোৰ উত্তল বহুভুজ, আৰু চি নম্বৰত কৈছে কোনবোৰ অৱতল বহুভুজ। গতিকে আমাৰ ইয়াত চাব লাগিব বহুভুজ কাক বোলে, বা উত্তল বহুভুজ কাক বোলে, আৰু অৱতল বহুভুজ কাক বোলে। এই সূত্ৰবোৰ আমি গম পালেহে বা জানিলেহে আমি ক'ব পাৰিম কোনটো বহুভুজ হ'ব, কোনটো উত্তল বহুভুজ হ'ব, আৰু কোনটো অৱতল বহুভুজ হ'ব। গতিকে আমি সূত্ৰকেইটা প্ৰথমত চাই লওঁ। ইয়াত প্ৰথমত বহুভুজটো কিটো আমি চাই লওঁ। বহুভুজ ইয়াত কৈছে যে কেৱল ৰেখাখণ্ডৰ দ্বাৰা গঠিত সৰল বন্ধ বক্ৰবোৰক বহুভুজ বোলা হয়। তো তলৰ চিত্ৰবোৰ বহুভুজ, ইয়াতে বন্ধ হ'ব লাগিব আৰু ৰেখাখণ্ডৰ দ্বাৰা গঠিত হ'ব লাগিব। তো ইয়াতে গোটেইকেইটাই দেখা যায় আছে ৰেখাখণ্ডৰ দ্বাৰা গঠিত, আৰু গোটেইকেইটাই বন্ধ চিত্ৰ হয়, আৰু এই গোটেইকেইটাই হ'ল সৰল কি বহুভুজ। তাৰপিছত আমি চাম উত্তল বহুভুজ কাক বোলে, এইটো চাই লওঁ। ইয়াত আমাৰ উত্তল বহুভুজ দিছে যে এটা বহুভুজৰ প্ৰতিডাল কৰ্ণই যদি বহুভুজটোৰ অন্তৰ্ভাগত থাকে তেন্তে বহুভুজটোক উত্তল বহুভুজ বোলা হয়। এইবোৰ হ'ল বহুভুজৰ এটা এটা কৰ্ণ, অৰ্থাৎ এইবোৰ যিবোৰ কোণত সংযোগ কৰিছে, এইটো কৰ্ণাৰ লগত এইটো কৰ্ণাৰ অৰ্থাৎ এংগল, এই সংযোগ কৰা ৰেখাবোৰক কৰ্ণ বুলি কোৱা হয়। এতিয়া কৈছে যে এটা বহুভুজৰ প্ৰতিডাল কৰ্ণই যদি বহুভুজটোৰ অন্তৰ্ভাগত অৰ্থাৎ ভিতৰৰ ভাগত থাকে, তেতিয়াহ'লে সেই বহুভুজটো হ'ব উত্তল বহুভুজ। ইয়াৰে দেখা যায় আছে দুটা চিত্ৰত আমি দেখা পাই আছো প্ৰত্যেকটো কি কৰ্ণ অৰ্থাৎ এইবিলাক বহুবস্তুৰ ভিতৰত আছে, বাহিৰত এটাও নাই। গতিকে এইটো এটা কি উত্তল বহুভুজ হ'ব। আৰু অৱতল হ'বলৈ হ'লে অতি কমেও ইয়াৰে যিবিলাক কৰ্ণ আছে এই কৰ্ণ এটা হ'লেও বাহিৰত থাকিব, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব, অৱতল বহুভুজ বুলি কোৱা হ'ব। এতিয়া অৱতল বহুভুজ ইয়াতে আমাৰ দিয়া আছে অৱতল বহুভুজ যে কাষৰ বহুভুজটোৰ এটা চতুৰ্ভুজ AC BD ইয়াৰ কৰ্ণ, BD কৰ্ণৰ চতুৰ্ভুজটোৰ বহিৰ্ভাগত আছে, অৰ্থাৎ ইয়াত কি আছে, এইটো কৰ্ণ যিডাল আছে ইয়াত ABCDE এইটো হ'ল বহুভুজটো, আৰু ইয়াৰে এডাল কৰ্ণ হ'ল এই কোণৰ লগত এই কৰ্ণৰটো কি কৰিছে, এই দুটা কোণ এই কৰ্ণটোৱে সংযোগ কৰিছে, অৰ্থাৎ এই সংযোগ কৰা এইটো কৰ্ণ এই বহুভুজটোৰ কি আছে, বাহিৰত আছে, অৰ্থাৎ বহিৰ্ভাগত অৱস্থিত। গতিকে এইটো এটা হ'লেও যদি বাহিৰত থাকে বহুভুজ এটাৰ কৰ্ণ, তেতিয়াহ'লে সেইটো কোৱা হ'ব অৱতল বহুভুজ। এতিয়া আমি প্ৰশ্নকেইটা সমাধান কৰি চাওঁ আহা। গতিকে এইটো প্ৰথম চিত্ৰটো দিয়া আছে আমাৰ ইয়াতে, এইটো এটা বহুভুজ নহয়, কাৰণ এইটো বন্ধ নাই, বন্ধ হ'ব লাগিব। আৰু এইটো এটা বহুভুজ হয়, লগতে এইটো কি হ'ব, ইয়াক যেতিয়া আমি হেৰি কৰোঁ, আমি উত্তল বা অৱতল হিচাপত ভাগ কৰোঁ, তেতিয়াহ'লে ইয়াৰ প্ৰতিডাল কৰ্ণই ভিতৰত থাকিব। আমাৰ 3 নম্বৰ যিটো চিত্ৰ আছে, 3 নম্বৰ চিত্ৰটো আমাৰ বহুভুজ নহয়, কাৰণ ই নিজকে এনেকৈ কাটিও গৈ আছে, কাটিলেও নহ'ব, ৰেখাখনৰ দ্বাৰা এনেকৈ গঠন হ'ব লাগিব, উত্তল নাইবা অৱতল হ'ব লাগিব। গতিকে এইটো এনেকৈ নিজকে কাটিলে সেইটো বহুভুজ বুলি ক'ব নোৱাৰি। আৰু এইটো এটা কি বন্ধ চিত্ৰ হ'লেও এইটো কিন্তু এফালে খোলা হৈ আছে, গতিকে এইটো এটা কি নহয়, বহুভুজ নহয়। অৰ্থাৎ বহুভুজ হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব, বন্ধ হ'ব লাগিব। গতিকে ইয়াৰে এইখিনি বন্ধ হয়, কিন্তু এইখিনি বন্ধ হোৱা নাই কাৰণে এইটো বহুভুজ নহ'ব। তাৰপিছত এইটো এটা কি 5 নম্বৰটো হেৰি নহয়, আমাৰ বহুভুজ নহয়। গতিকে
আমাৰ এইটো যে কিয় নহয় কাৰণটো হ'ল ইয়াতে আমাৰ ৰেখাখণ্ডডাল ইয়াৰ ভিতৰত আৰু কি হৈ আছে এইখিনি কটাকটি হৈ আছে, গতিকে এইটো আমাৰ বহুভুজ নহ'ব। এইটো 6 নম্বৰটো কি হয়, 6 নম্বৰটো বহুভুজ হয় আৰু এইটো লগতে আৰু কি হ'ব, এইটো কোণৰ লগত এইটো কোণ সংযোগ কৰিলে এইটো এটা কৰ্ণ বহিৰ্ভাগত পৰিব, গতিকে এইটো এটা অৱতল বহুভুজ হ'ব। ইয়াৰ পিছত আমাৰ 7 নম্বৰটো এটা উত্তল বহুভুজ হ'ব আৰু লগতে বহুভুজো হ'ব, কাৰণ ইয়াৰে কৰ্ণকেইটা আমি এনেকৈ সংযোগ কৰিব পাৰোঁ আৰু ইয়াৰ কৰ্ণকেইডাল ইয়াৰ অন্তৰ্ভাগত থাকিব আৰু ইয়াৰে দেখা যায় আছে এইটো বহুভুজ হয়, লগতে আৰু কি হ'ব এই কোণটোৰ লগত এই কোণটো আমি সংযোগ কৰিব পাৰোঁ এটা ৰেখাৰ দ্বাৰা, গতিকে এইটো এটা অৱতল বহুভুজ হ'ব আৰু এটা উত্তল হ'ব আৰু এইটো অৱতল হ'ব কাৰণ এইটো বাহিৰত পৰিব। তাৰপিছত এইখিনি আছিল আমাৰ এই ইয়াৰে প্ৰশ্নৰ সমাধান। আমি এইকেইটা প্ৰশ্ন আমি লিখি লওঁ আগতে সমাধানটো। আমাৰ এই নম্বৰত হ'ব বহুভুজ হ'ল 2, 6, 7, 8, 9 আৰু 10, এইকেইটা হ'ল বহুভুজ আৰু উত্তল বহুভুজ হ'ব 2, 7, 9 আৰু অৱতল বহুভুজ হ'ব 6, 8 আৰু 10, এইকেইটা হ'ব অৱতল বহুভুজ। 14 নম্বৰৰ এইখিনি আছিল সমাধান। এতিয়া আমি 3 নম্বৰ সমাধান কৰিম। 3 নম্বৰত কৈছে এটা বহুভুজৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি উলিওৱা যদিহে তাৰ বাহু সংখ্যা, ইয়াতে তলত দিয়া আছে বাহুৰ সংখ্যা, 1 নম্বৰত 5, 2 নম্বৰত 8, 3 নম্বৰত 10 আৰু 4 নম্বৰত 13। গতিকে আমি ইয়াৰে 1 নম্বৰটো প্ৰথমত আমি কৰিম। গতিকে প্ৰশ্নটো সমাধান কৰাৰ আগতে আমাৰ এই সূত্ৰটো জানিব লাগিব যে বহুভুজৰ বাহুৰ সংখ্যা যদি n হয়, n হ'লে বহুভুজটোৰ অন্তঃকোণৰ মাপৰ সমষ্টিৰ সূত্ৰটো হ'ব n-2 ইনটু 180 ডিগ্ৰী। তো ইয়াতে আমাৰ n মানে হ'ল বাহুৰ সংখ্যা, বহুভুজ এটাৰ বাহুৰ সংখ্যা। তো আমাৰ 1 নম্বৰত দিয়া আছে বাহুৰ সংখ্যা, যেটো আমি n বুলি লিখিম, n = 5 দিয়া আছে। তেতিয়াহ'লে অন্তঃকোণৰ মাপৰ সমষ্টি কিমান হ'ব? Therefore আমি লিখিব পাৰি যে অন্তঃকোণৰ মাপৰ সমষ্টি ইকুৱেল n-2 ইনটু 180। তো ইয়াতে আমাৰ n মানে হ'ল 5, ইয়াতে আমাৰ 5 দিয়া আছে, 5 - 2 ইনটু 180। তো ইয়াতে 5ৰ পৰা 2 গ'লে 3 থাকিব, 180। এতিয়া আমি যদি এইটো পূৰণ কৰোঁ, 3 × 0 = 0, 3 × 8 = 24, 4 হাতত 2, 3 × 1 = 3 আৰু 2 × 5। তো 540 ডিগ্ৰী কোণ হ'ব টোটেল। এইটো 1 নম্বৰ আছিলে। এতিয়া আমি 2 নম্বৰটো লওঁ। আমাৰ 2 নম্বৰত দিয়া আছে n ইকুৱেল দিয়া আছে 8। ইয়াত অন্তঃকোণৰ মাপৰ সমষ্টি কি হ'ব? অন্তঃকোণৰ n-2 ইনটু 180 ডিগ্ৰী। অন্তঃকোণৰ মাপৰ সমষ্টি n-2 ইনটু 180 ডিগ্ৰী। তো ইয়াতে হ'ব n ৰ মান 8 - 2 ইনটু 180। তো ইয়াতে 6 ইনটু 180 আমি 6ৰে পূৰণ কৰি দিওঁ, 6 × 0 = 0, 6 × 8 = 48, 8 হাতত 4। তো 6 × 6 আৰু 4 = 10, 1080 ডিগ্ৰী। ইয়াৰ পিছত আমি 3 নম্বৰটো কৰোঁ। ইয়াত 3 নম্বৰত n = 10। তো অন্তঃকোণৰ মাপৰ সমষ্টি n-2 ইনটু 180 ডিগ্ৰী। তো ইয়াত 10 - 2, n ৰ মান 10, 180 ডিগ্ৰী। তো ইয়াতে হ'ব 8 ইনটু 180। তো 8ৰে এইখিনি পূৰণ কৰোঁ, 8 × 0 = 0, 8 × 8 = 64, 4 হাতত 6 আৰু 8 × 1 = 8 আৰু 6 = 14, গতিকে 1440 ডিগ্ৰী এইখিনি হ'ব। এতিয়া আমি 4 নম্বৰটো লওঁ। 4 নম্বৰত দিয়া আছে আমাৰ n = 13। তো ইয়াত অন্তঃকোণৰ মাপৰ সমষ্টি হ'ব অন্তঃকোণৰ মাপৰ সমষ্টি ইকুৱেল n-2 ইনটু 180 ডিগ্ৰী। তো ইয়াতে আমি n ৰ মান 13 বুলি লিখিম, -2 ইনটু 180 ডিগ্ৰী। তো ইয়াতে আমাৰ কিমান থাকিব? 11 আৰু 180 ডিগ্ৰী। আমি এইখিনি পূৰণ কৰি দিওঁ, শূন্যটো আমি বাদ ৰাখোঁ, পিছত লগাই দিম। 1 × 8 = 8, 1 × 1 = 1, 1 × 8 = 1 × 8। তো ইয়াতে
8 9 1 আৰু ইয়াত হ'ব 1980 অৰ্থাৎ 1980 ডিগ্ৰী। তো এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নটোৰ এইকেইটা সমাধান। তো আমি ভিডিঅ'টো আজি ইমানতে সামৰিছো। পৰৱৰ্তী যিকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ইয়াত ধন্যবাদ।